পানী ইয়াৰ পৰা খাই থাকে নেকি? কিমান বছৰ হ'ল এনেকৈ খাই থকা? আপোনাৰ জল জীৱন মিছনৰ পানী নাপায় নেকি আপোনালোকে? নাই, ইয়াৰ পৰাই খাই থাকে পানী। বাৰিষা হ'লে কি কৰে যেতিয়া পানী বেছি আহে? তেতিয়া পুখুৰীৰ পৰা খাওঁ। পুখুৰীৰ পৰা খায়, এতিয়া এনেকৈ খাই থাকে পানী। জল জীৱন মানে মিছনৰ পানী আপোনালোকে টেপৰ পানী নাপায়? নাই, নাপায়। যথেষ্ট অভাৱ। নদীৰ গাহৰিয়ে পানী খোৱা, হাঁহ মুৰ্গী চৰা, কাপোৰ ধোৱা সেয়া পানী খাবলগীয়া হৈছে। তিতাবৰত 100তকৈও অধিক টকা ব্যয় কৰিছে, 100 কোটিতকৈ অধিক টকা ব্যয় কৰি গেটাৰ পানী যোগান আঁচনি বনালে। তাৰ পাছতে এতিয়া জল জীৱন আঁচনি, কোনো এখন আঁচনিয়ে বৰ্তমানলৈকে ঢুকি পোৱা নাই। আৰু আপোনালোকে আচ্ছাৰ যিহেতু সংগঠন কৰি আছে, ৰাইজৰ হকে মাত মাতি আছে, এই মুহূৰ্তত কি ক'ব? আমি বিগত মুখ্যমন্ত্ৰী থকা কংগ্ৰেছ চৰকাৰৰ অধীনত তৰুণ গগৈ থকা এটা সমষ্টি আছিলে তিতাবৰ গেটাৰ পানী যোগান আঁচনি 100 কোটি টকীয়া আঁচনি চৰাইপানী চাহ বাগিচা অঞ্চলতে বা বাগিচা অঞ্চলত বা গাঁও অঞ্চলত গেটাৰ যি পানী যোগান আঁচনি হৈছিলে এইটো সম্পূৰ্ণ বিফল হৈছে। আৰু এটোপালো পানী নপৰাকৈ গেটাৰ তিতাবৰ পানী যোগান আঁচনি ধন মুঠা ধন এটি আত্মসাৎ কৰিলে। তাৰপিছত বিজেপি চৰকাৰ যেতিয়া আহিলে, বিজেপি চৰকাৰৰ দিনতো দেখিলোঁ যে জল জীৱন নিচিনা এটা আঁচনি খুলিলে আৰু নিৰ্বাচনীয় তেখেতলোকে প্ৰচাৰত চাহ বাগিচা অঞ্চলত গাঁও অঞ্চলত জল জীৱনৰ পানী ঘৰে ঘৰে পানী খুৱাম বুলি এটা প্ৰতিশ্ৰুতি দিলে। কিন্তু আজি পৰ্যন্ত চাহ বাগিচা অঞ্চলত বা গাঁও অঞ্চলত এটোপালো পানী নপৰিলে। আমি সেইকাৰণে চৰকাৰক বা মানে বিজেপি চৰকাৰক আমি সকীয়াই দিছোঁ যে অহা বিধানসভা নিৰ্বাচনৰ আগত যদি চাহ বাগিচা অঞ্চলত গাঁও অঞ্চলত বিশুদ্ধ খোৱা পানীৰ যদি আঁচনি নলয়, কিন্তু বাগিচা অঞ্চলৰ মানুহে কিন্তু ভোট বৰ্জনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ব। আৰু চাহজনী ছাত্ৰ সন্থাই আমি প্ৰত্যেক দিনে দাবী কৰি আহিছোঁ যে চৰাইপানী চাহ বাগিচাত 20তকৈও অধিক মানে 2020 চনতে মানে ডায়েৰিয়াত মানে মৃত্যুবৰণ হ'বলগীয়া হৈছিলে। আৰু আমি যিমান দেখাইছিলোঁ মানে স্বাস্থ্য বিভাগৰ মানুহ আহি পেলাই দেখিছিলে গোটেই বস্তু দেখিছিলে পানীৰ কাৰণে। আজিও কিন্তু সেই পানীৰ কিন্তু সমস্যা চৰাইপানী চাহ বাগিচাত দূৰ কৰিব নোৱাৰিলে। সেইকাৰণে আমি চৰকাৰক সকীয়াই দিছোঁ যে চৰাইপানী চাহ বাগিচাৰ যি জল জীৱন আঁচনিৰ নামত যি হেতালি খেলিলে, 2টামান পাইপ দি বা এটা মানে ৰিজাৰ্ভাৰ বনাই তাতে দায়িত্ব সামৰিলে। আমি বিভাগীয় মানে কৰ্তৃপক্ষক কৈছোঁ বা চৰকাৰক কৈছোঁ বা আমি কৈছোঁ যে জলসিঞ্চন মন্ত্ৰী পীয়ুষ হাজৰিকা ডাঙৰীয়াকো কৈছোঁ যে আপুনি যদি পানী খুৱাব নোৱাৰে বাগিচা অঞ্চলত বা গাঁও অঞ্চলত, তেতিয়াহ'লে আপুনি মন্ত্ৰী হোৱাৰ কোনো অধিকাৰ নাই, আপুনি কিন্তু গাদী এৰিব লাগিব। সেইকাৰণে আপোনাক অনুৰোধ জনাইছোঁ যে আমি আজি আপোনালোকৰ এই নিউজৰ যোগেদি আমি চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ যে বাগিচা অঞ্চলৰ পানী কিন্তু বিশুদ্ধ পানী খুৱাবই লাগিব, নহ'লে বিধানসভা 2026 চনত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিলে আজি হ'ব লাগিব। কত দিন হৈ গ'ল আমি নদীৰ পানী খাই কিছুমান হয়তো বেমাৰো পৰি যায়। এনেকুৱা কৰি মানে পানীৰ অসুবিধাত আমি মানে বহুত অসুবিধা পায়। ৰাইজে চৰকাৰেও মানে ইয়াত পাইপকেইটা গাড়ী দিলে, দেখুৱাই দিলে আৰু বাছ বন্ধ কৰি পেলালে। কোনো পানীৰ যোগান নাই বা কোনো এটা হেৰি নাই। আমি চাহ বাগিচাৰ ৰাইজে চৰাইপানী এইদেই মানে দুখ কষ্ট কৰি নদীৰ পানী খাওঁ। নদীৰ পানী খালে বেমাৰ হয় নেকি? বেমাৰ হ'বতো। নদীত কিমান বেয়া বেয়া বস্তু বৈ থাকে, ৰৈ থাকে। সেই পানী খাবলগীয়া, সেই পানী খাবলগীয়া হৈছে। যাৰ ফলত বেমাৰ হৈছে, বেমাৰ হৈছিলে। এতিয়া কত মানুহ বেমাৰৰ ডায়েৰিয়াত মৰি গ'ল নদী পানী খায়। 1 বছৰত 14টা নে কিমান মৰি গ'ল, বুজিছেনে? তাকে চৰকাৰে আমাক সোনকালে পানী যোগানটো কৰি দিলে আমি অতি ভাল পাম। আৰু যদি নেদি কৰিব নিৰ্বাচনৰ 26 ইলেকশ্যন আহি আছে, তাক আৰু ভোট নিদিওঁ আমি 26ৰ নিৰ্বাচনত। নিদিওঁ। যোন চৰকাৰে নেকি আমাক সুবিধা কৰি দিব তাকে আমি মানে ভোট দিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।